এই গাইজ কি খবৰ আহ যে তোমালোক সকলোৰে ভাল তো বহুতে মোক কমেণ্ট কৰি আছিলে দাদা SCC GD আৰু আৰ্মি মেডিকেলৰ ওপৰত এটা ভিডিঅ' বনোৱা তো চেম প্ৰচেছ থাকে তোমালোকৰ SCC GD আৰু তোমালোকৰ যোনটো আৰ্মি তাৰমানে চিলেকশ্যন মানে মেডিকেলৰ চিলেকশ্যন মানে প্ৰচিডিউৰ চেম থাকে ঠিক আছে তোমালোকৰ আৰ্মিটো পাইলছ আৰু তোমালোকৰ ভেৰিক'জ বেঞ্চ মানে যোন বাবা চেক কৰিব আৰু তোমালোকৰ SCC GD তোমালোকৰ চেক কৰিব ঠিক আছে ল'ৰা হওক ছোৱালী হওক কোনো মাফ নাই তোমালোকে সকলোকে পাইলছ ভেৰিক'জ বেঞ্চ যোনটা মেইন পাৰ্টছ তোমালোকৰ প্ৰাইভেট পাৰ্টছ তোমালোকৰ চেক কৰিবই ঠিক আছে তোমালোকৰ মেইন পাৰ্ট তোমালোকৰ প্ৰাইভেট পাৰ্টবোৰ চেক কৰিবই ঠিক আছে তো প্ৰথম আহোঁ তোমালোকৰ আৰ্মি আৰু SCC GD চেম হয় তো মেডিকেলৰ মই এটাই কৈছোঁ তোমালোকে শুনি ল'বা ঠিক আছে তো তোমালোকৰ যোনটো দৌৰ তোমালোকৰ ফিজিকেল পাছ কৰাৰ পিছত তোমালোকৰ গম পোৱাই কেইদিনমানৰ পিছত তোমালোকে মেডিকেল হয় মানে তোমালোকৰ শ্লিপ দি দিব কোন তাৰিখে তোমালোকৰ মেডিকেল হয় তো সেই দিনটোত তোমালোকে যাব লাগিব ঠিক আছে যোনবোৰ ল'ৰা পাছ হয় তেওঁলোককে মেডিকেলৰ কাৰণে মাতে অকল ঠিক আছে যোনবোৰ ল'ৰা ফেইল হয় ফিজিকেলৰ দিনাখনি তেওঁলোকৰ নিজৰ ঘৰলৈ গুচি আহিবলগীয়া হয় ঠিক আছে সেইকাৰণে তোমালোকে প্ৰেক্টিছ কৰিলে ভালদৰে গুৰুত্বপূৰ্ণভাৱে ঠিক আছে চিৰিয়াছলি কৰা ঠিক আছে তো প্ৰথমতে তোমালোকৰ শৰীৰটো গৰম কৰিব তোমালোকক অলপ ৱাৰ্ম আপ কৰাব ঠিক আছে ৱাৰ্ম আপ কৰাই তোমালোকৰ যোনবোৰ শিৰ মানে তোমালোকৰ শিৰ যোনবোৰ কুকুৰা পকা শিৰ থাকে যোনবোৰ ভেৰিক'জ বেইন বুলি কয় নৰ্মেল থাকিলে কোনো হয় তোমালোকৰ যদি বেছি একে জেগাত থুপ খাই থাকে শিৰবোৰ তেতিয়া তোমালোকৰ মানে ৰিমেডিকেল বা ৰিজেক্ট হোৱাৰ চান্স থাকে ঠিক আছে তোমালোকৰতো হাৰ্ডলি প্ৰেক্টিছ নকৰিবা যাৰ যাৰ শিৰৰ প্ৰব্লেম আছে ঠিক আছে শিৰৰ ওপৰতো গুৰুত্ব দিবা আৰু ছেকেণ্ডলি তোমালোকৰ প্ৰাইভেট পাৰ্টৰ কথা ক'লে প্ৰাইভেট পাৰ্টৰ কথালৈ আহিছোঁ প্ৰাইভেট পাৰ্টৰ ভিতৰত তোমালোকৰ যোনটো পাইলছ বুলি কয় তোমালোকৰ যদি পাইলছ তোমালোকৰ যদি তোমালোকৰ মানে মলত্যাগ কৰা তাৰ জেগাত যদি তোমালোকৰ এক্সট্ৰা মাংস বাঢ়ি থাকে বা তাত যদি তোমালোকৰ ৰঙা ৰঙা তেজ ওলোৱা দেখা যায় তেতিয়া তোমালোকৰ চিঞৰিবলৈ দিয়ে তিনিবাৰ তোমালোকৰ চিঞৰিবলৈ দিয়ে তাত যদি তোমালোকৰ ৰঙা তেজ বা যদি এক্সট্ৰা চৰ্বি মাংস বাঢ়ি আছে তেতিয়া মানে তোমালোকৰ মানে ডাইৰেক্ট ৰিজেক্ট হয় ঠিক আছে পাইলছত তোমালোকৰ কোনো মাছ নাই ঠিক আছে তোমালোকৰ যদি পাইলছ আছে তোমালোকে সেউজীয়া শাক পাচলি ঘৰুৱা শাক পাচলি সেইবোৰ খোৱা মছলাজাতীয় বস্তু মানে নাখাবা কাৰণ মছলাজাতীয় বস্তু জ্বলা জলকীয়া সেইবোৰ খোৱাৰ ফলতে পাইলছ বেমাৰটো বৰ্তমান বাঢ়ি গৈছে ঠিক আছে তোমালোকে যদি চাকৰি এটা ল'বলৈ মন আছে যোনসকল ল'ৰাই দৌৰি আছে তেওঁলোকে মছলাজাতীয় বস্তুৰ পৰা আঁতৰত থকা ঠিক আছে মাংসবোৰ ইমান নাখাবা ডিম নাখাবা ভেন্দি নাখাবা ভেজেলীয়া বস্তুবোৰ তোমালোকে নাখাবা ঠিক আছে তোমালোকে সেউজীয়া শাক পাচলি খোৱা মানে বুট বাদাম সেইবোৰ খোৱা শক্তি প্ৰটিন থকা বস্তুবোৰ খোৱা মই এইটো নকওঁ যে ডিম মাংসটো শক্তি নাথাকে সেইবোৰ থাকে কিন্তু সেইবোৰ খালে তোমালোকৰ যোনবোৰ পাইলছ বেমাৰটো যদি আছে তোমালোকৰ অপকাৰ হ'ব ঠিক আছে বেমাৰটো সোনকালে ভাল নহ'ব তো সেইকাৰণে কৈছোঁ তোমালোকক তো মানে আৰ্মিটো ভালদৰে চেক কৰে টৰ্চ মাৰি তোমালোকক চেক কৰে পাইলছ বেমাৰটো ঠিক আছে তো সেইবোৰ চেক হৈ যোৱাৰ পিছত তোমালোকৰ মেইনলি প্ৰাইভেট পাৰ্টৰ তোমালোকৰ যোনটো তোমালোকৰ থাকে মানে প্ৰাইভেট পাৰ্টৰ তোমালোকৰ এটা সৰু এটা ডাঙৰ হ'লে নহ'ব ঠিক আছে আৰু তোমালোকৰ যদি তোমালোকে পেচাব কৰা তাৰমানে এটাই ফুটা থাকিব লাগিব দুটা ফুটা থাকিলে নহ'ব ঠিক আছে দুটা ফুটা থাকিলে তোমালোকৰ ৰিজেক্ট কৰিব ঠিক আছে প্ৰাইভেট পাৰ্ট তোমালোকৰ মেইনলি পাইলছ আৰু তোমালোকৰ সৰু ডাঙৰ আৰু তোমালোকৰ ফুটাৰ যোনটো মানে থাকে ছিষ্টেম সেই চেক কৰি ইমান হাৰ্ডলি নকৰে কিন্তু তোমালোকৰ চকু দুযোৰ ভাল থাকিব লাগিব যেতিয়া তোমালোকৰ মানে চফুটৰ আগত যেতিয়া তোমালোকৰ মানে 6x6 যোনটো কালাৰ ভিজনটো পাছ হৈ যাবা ঠিক আছে ওচৰৰ পৰাই দিয়ে মানে বহি এখন হেৰি কৰি দিব কিন্তু তোমালোকৰ যোনটো মানে তোমালোকৰ 6x6 সেইটো বহুত ৰিজেক্ট কৰে তোমালোকে গেমছবোৰ যেতিয়া তোমালোকৰ যদি মানে ইণ্টাৰভিউ দিয়ালৈ কৈছোঁ তোমালোকে গেমছ আৰু ওচৰৰ পৰা ইমান মোবাইল নাচাবা সদায় ডাৰ্ক মোড অন কৰি পেলাই মোবাইল চলাবা ঠিক আছে চকুযোৰ মানে বহুতৰ ৰিজেক্ট হয় তোমালোকে চকুৰ ওপৰত গুৰুত্ব দিবা চকু মানে বহুত ৰিমেডিকেল হয় ঠিক আছে চকুত বহুত ৰিমেডিকেল দিয়ে পাছ হৈ যায় কিন্তু বহুত ফেইল হৈ যায় বহুত পাছো হৈ যায় ঠিক আছে চকুযোৰ ওপৰত গুৰুত্ব দিবা চকুত মানে বহুত ফেইল হোৱা দেখা যায় চকুৰ ওপৰত ঠিক আছে তো মেইনলি তোমালোকৰ চকুযোৰ ওপৰত গুৰুত্ব দিবা ঠিক আছে আৰু মেইনলি তোমালোকৰ চকুকেইযোৰ মানে এডাল এনেকৈ লাঠি লৈ ল'ব ঠিক আছে এনেকৈ লাঠি লৈ ল'বতো এনেকৈ ঘূৰাব যোনফালে মানে তোমালোকৰ ঘূৰাই সেইফালে চকুযোৰ নিব পাৰিব লাগিব ঠিক আছে আৰু এটা অন্ধকোঠাত নি তোমালোকৰ চকুযোৰ চেক কৰিব ভাল আছে নে নাই আৰু তোমালোকৰ যদি কিবা এক্সিডেণ্ট হৈ তোমালোকৰ যদি ঘাঁ লাগি আছে তোমালোকৰ তেতিয়াও মানে ৰিজেক্ট কৰিব ঠিক আছে যেতিয়া তোমালোকে ইণ্টাৰভিউ দিবলৈ যোৱা তাৰ আগত তোমালোকে নিজৰ ছেফটি ৰাখিবা ঠিক আছে ছেফটিটো তোমালোকৰ নিজৰ ৰাখিবা কোনো মানে গাড়ী পাতি মানে স্পীড নচলাবা গাড়ী নুঠিবা মানে ঠিক আছে সেইটোৱে ভালদৰে থাকিবা ঠিক আছে তো নিজৰ সপোন যদি পূৰণ কৰিবলৈ মন আছে কিছুমান কাম এৰিবও লাগিব কিছুমান কাম কৰিবও লাগিব ঠিক আছে তো তোমালোকৰ চকুযোৰ চোৱাৰ ওপৰত তোমালোক সেইটো ইমানো হাৰ্ডকৈ নাচায় তোমালোকৰ ঠিক আছে মেইনলি তোমালোকৰ পাইলছ চকু আৰু তোমালোকৰ শিৰ তাৰ ওপৰতে মেটাৰ কৰে বাকীবোৰ তোমালোকে পাছ হৈ যাবা ঠিক আছে বাকীবোৰ তোমালোকৰ পাছ হৈ যাবা চিন্তা কৰিব নালাগে ঠিক আছে আৰু তোমালোকৰ যদি চেষ্ট তোমালোকৰ 75 লাগিব মানে
ঠিক আছে 75 লাগিব তোমালোকে গুৰুত্ব দিবা বুকদান চুকদান মাৰিবা যাৰ চেষ্ট নাই আৰু ডেইলি উঠি তোমালোকে ডায়েট ফ'ল' কৰিবা নিজৰ বুট খাবা ডেইলি তোমালোকে ৰানিং কৰি আহি খাবা বুট ঠিক আছে তোমালোকৰ যোনটো চানা সেইটো বহুত শক্তি আছে তোমালোকৰ চেষ্ট ফুলোৱাত বহুত সহায় কৰিব ঠিক আছে তোমালোকে প্ৰেক্টিছ কৰি থকা আৰ্মি মেডিকেলত ইমানো হাৰ্ড নহয় যিমান তোমালোকে ভাবি থকা কিন্তু মেইন তোমালোকৰ চকুযোৰ আৰু পাইলছ শিৰ তাৰ ওপৰত মেটাৰ কৰিবা ঠিক আছে আৰু যদি পাইলছ বেমাৰটো হৈ আছে মছলা জাতীয় বস্তুবোৰ এতিয়া এৰি দিয়া আৰু তোমালোকৰ ডক্টৰ দৰৱ খালেও আজিকালি ভাল নহয় তোমালোকে যোনটো যি কাৰণে হৈছে বেমাৰটো সেইটো ঠিক কৰিব লাগিব ঠিক আছে তোমালোকে গম পোৱাই মছলা জাতীয় বস্তুবোৰ খোৱাৰ ফলত মানে পাইলছ বেমাৰটো বৰ্তমান বাঢ়ি গৈছে ঠিক আছে তোমালোকে ডক্টৰক দেখুৱাৰ বদলি কিছুমান হোমিঅ'পেথিক ঘৰুৱা দৰৱ পায় সেইবোৰ তোমালোকে খাবলৈ ট্ৰাই কৰিবা তো তোমালোকৰ নিশ্চয় ভাল হ'ব ঠিক আছে কিছুমান মানে ঘৰুৱা দৰৱ পায় আৰু কিছুমান ইউটিউবতো কিছুমান লিংক আছে ডক্টৰৰ হোমিঅ'পেথিক সেইবোৰ খাই তোমালোকে নিজৰ বেমাৰটো মানে ভাল কৰিব পাৰা আৰামচত ভাল হৈ যাব চিন্তা কৰি নাথাকিবা কিন্তু হাৰ মানি নিদিবা ঠিক আছে মানে বেমাৰটো যেতিয়া তোমালোকে মছলাজাতীয় বস্তুবোৰ খোৱা তোমালোকৰ শৌচ পাতিবোৰ বেয়া হৈ যায় তাৰ ফলত তোমালোকৰ প্ৰেছাৰ বাঢ়ি যোৱাৰ ফলত মানে তোমালোকৰ মলত্যাগ কৰাৰ জেগাত মানে এক্সট্ৰা মাংস বাঢ়ি আহে আৰু ব্লাড লিক হয় তো তেতিয়া মানে তোমালোকৰ যিকোনো কাম কৰিবলৈ বহুত অসুবিধা হয় কাৰণ এটা বহুত মানে বিষ আৰু মানে জিকনিৰ সৃষ্টি হয় ঠিক আছে তো বহুতে কমেণ্ট কৰি আছিল দাদা মেডিকেলত কি চেক কৰে কৈয়ে দিলোঁ তোমালোকৰ মেইনলি তোমালোকৰ পাইলছ চেক কৰে মানে পাইলছ আৰু চকুযোৰ বাকী ইমান মানে ভয় খাবলগীয়া কথা নাই ঠিক আছে